আসন বুজাবুজিৰ ক্ষেত্ৰত মিত্ৰদল অগপ ইউপিপিএল আৰু জিএছপিৰ সৈতে সুকীয়াকৈ বৈঠকত মিলিত হ'ল শাসকীয় বিজেপি দল। অগপৰ দখলত থকা আসন কাঢ়িব বিচাৰিছে বিজেপিয়ে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব অহা ৭ মাৰ্চত। আসন বুজাবুজিৰ বাবে বিজেপি অগপৰ বৈঠক। বুজাবুজি আধৰুৱা হৈ ৰল। ৭ মাৰ্চত বিজেপিয়ে ঘোষণা কৰিব প্ৰথমখন প্ৰাৰ্থী তালিকা। আসন বুজাবুজি আৰু টিকটক লৈ শাসকীয় আৰু বিৰোধী মিত্ৰজোঁটত চলিছে ঘণ্টাৰ পিছত ঘণ্টা বৈঠক। মিত্ৰদল অসম গণ পৰিষদ ইউপিপিএল আৰু গণ সুৰক্ষা পাৰ্টীৰ নেতৃত্বৰ সৈতে সুকীয়াকৈ বৈঠকত লিপ্ত হৈছে বিজেপি। সোমবাৰে দুপৰীয়া প্ৰায় ৩ ঘণ্টা সময় অগপ আৰু বিজেপিৰ ৰাজ্যিক নেতৃত্বই আসনৰ বুজাবুজিৰ বাবে আলোচনাত মিলিত হয়। বৈঠকত অগপৰ নেতৃত্বই বিচাৰে নিজৰ দখলত থকা ১৪খন আসনৰ উপৰি আন ২৬খন আসন। অগপৰ দাবী মানি লোৱা নাই বিজেপি নেতৃত্বই। তেনেকৈ কোনো ফলাফল নোলোৱাকৈ সামৰণি পৰিল ৩ ঘণ্টীয়া প্ৰাৰম্ভিক বৈঠকখন। বৈঠকৰ পৰা ওলাই অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ ঘোষণা, তেওঁলোকে কোনো পধ্যেই নেৰে ১৪খন আসন। আমাৰ স্থিতিখিনি আছে, আমি আছো, গতিকে সেই ক্ষেত্ৰত বিশেষ আলোচনা হ'বলগীয়া আমাৰ হোৱা নাই। আসন সম্পৰ্কত অগপৰ সৈতে প্ৰথমখন বৈঠক আশানুৰূপ বুলি দাবী ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ। অসম গণ পৰিষদ আৰু ইউপিপিএলৰ লগত আগন্তুক চৰকাৰ গঠন কৰিব। বিজেপিয়ে মঙলবাৰে ৬১জন বিধায়কক লৈ সভা অনুষ্ঠিত কৰিছে। বিধায়ক আৰু নিৰ্বাচনী সভাৰ পিছতে বিজেপিয়ে ৭ মাৰ্চত প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিব। দেওবাৰে নিশা বিজেপিয়ে ইউপিপিএল আৰু জিএছপিৰ নেতৃত্বৰ সৈতে বৈঠকত লিপ্ত হৈছিল। কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে বিপুল বৰ্মন ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে আসনৰ সংখ্যা চূড়ান্ত কৰিবলৈ আজি জিএমচিএ চৌহদতে ৰাইজৰ দলৰ নেতা অখিল গগৈক সাক্ষাৎ কৰিলে এজিপি নেতা লুৰিণজ্যোতি গগৈয়ে। ২ ঘণ্টা ধৰি চলিল ২ নৱগঠিত আঞ্চলিক দলৰ নেতাৰ এই আলোচনা। আৰু শীঘ্ৰেই ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে প্ৰকাশ কৰিব প্ৰাৰ্থী তালিকা। ২ দলৰ প্ৰচাৰৰ বাবে অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল। অখিল গগৈৰে হোৱা বৈঠকৰ পিছতে ঘোষণা লুৰিণজ্যোতি গগৈৰ। আসন বুজাবুজি সন্দৰ্ভত জিএমচিএইচত অখিলৰে বৈঠকত মিলিত হ'ল লুৰিণজ্যোতি গগৈ। প্ৰথম পৰ্যায়ত গৰিষ্ঠ সংখ্যক সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা। বৰভূমিত নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰিছে দুয়োটা দলে। অখিল লুৰিণৰ বৈঠকৰ সময়ত জিএমচিএইচত প্ৰাৰ্থিত্ব প্ৰত্যাশীয়েও ভিৰ কৰা পৰিলক্ষিত হয়। আসনৰ সংখ্যা চূড়ান্ত কৰিবলৈ আজি জিএমচিএইচ চৌহদতে ৰাইজৰ দলৰ নেতা অখিল গগৈক সাক্ষাৎ কৰিলে এজেপি নেতা লুৰিণজ্যোতি গগৈ। ২ ঘণ্টা ধৰি চলি দুয়োগৰাকী নেতাৰ মাজত এই আলোচনা। শীঘ্ৰেই ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে প্ৰকাশ কৰিব প্ৰাৰ্থী তালিকা। আনহাতে ২ দলৰ প্ৰচাৰৰ বাবে অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। নিৰ্বাচনৰ পৰৱৰ্তী দিনৰ ৰণকৌশলৰ কাৰণে আমি আলোচনাত মিলিত হৈছোঁ আৰু কেনেধৰণে আগবঢ়াটো উচিত হ'ব, বাকী বিভিন্ন ধৰণৰ চিটৰ এডজাষ্টমেণ্টৰ কথা কেনেকুৱা ধৰণৰ হ'ব, এই সম্পৰ্কতে আলোচনা বিলোচনা হয়। আৰু খুব সোনকালে আমি সকলো কথা ৰাজহুৱা কৰিম। আমি উপযুক্ত সময়ত আমি দিম। উপযুক্ত সময়ত ৰাজহুৱা সকলো কথা হ'ব। ঐক্যবদ্ধ আঞ্চলিক শক্তিৰ যাত্ৰা চলি আছে, ধ্বজা উৰিব। আপোনালোকে সকলোৱে এই গোটেই প্ৰক্ৰিয়াটোত আমি ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ আৰু সকলো কথা ৰাজহুৱা কৰি আমি আগবাঢ়ি যাম। প্ৰাৰম্ভিক পৰ্যায়ত বিপিএফৰ লগত আমাৰ আলোচনা বিলোচনা চলি আছিলে আৰু বিপিএফ দলে যথেষ্ট যোগাত্মক সঁহাৰিয়ে দিছে। কেইবালানিও আলোচনা হ'ল, কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে মহাজোঁটত তেওঁলোক চামিল হ'ল। গতিকে এতিয়া নতুনকৈ ৰণকৌশল তৈয়াৰ কৰিব লাগিব। ইতিমধ্যে কথা বতৰা সেই সম্পৰ্কটো আজি হৈছে অখিল গগৈ ডাঙৰীয়াৰ লগত। গতিকে খুব সোনকালে এইটো চূড়ান্ত সিদ্ধান্ত ল'ব পাৰিম। কাৰণ চাওক, এইখিনি বিষয়ে এতিয়া আমি গোটেইখিনি কথা ৰাজহুৱা কৰিব পৰা অৱস্থাত নাই। আমাৰ আলোচনা আজি সঠিক দিশত আগবাঢ়ি আছে আৰু ২ এদিনৰ ভিতৰতে আমি কোনটো দলে কিমানখন আসনত প্ৰাৰ্থিত্ব আগবঢ়াম এই সম্পৰ্কে সঠিক সিদ্ধান্ত আমি ৰাজহুৱা কৰিম। একে সময়তে একেলগে আমি অখিল গগৈ ক'ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ক'ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব, সেই সকলো কথা সিদ্ধান্ত আমি ৰাজহুৱা কৰিম। এটা কথা অতি স্পষ্ট
যে আমি বাৰম্বাৰ কৈ আহিছোঁ যে আমি কোনো সাম্প্ৰদায়িক শক্তিৰ লগত নাই আৰু বিজেপি যেনেকৈ সাম্প্ৰদায়িক শক্তি এই আইডিও একেধৰণৰ সাম্প্ৰদায়িক শক্তি গতিকে আমি এই মহাজোঁটত চামিল হোৱাৰ কোনো ধৰণৰ প্ৰশ্ন উত্থাপন হ'ব নোৱাৰে যে বিজেপিক পৰাভূত কৰিব পৰাকৈ আমি আসন দিম আৰু বিজেপিক পৰাভূত কৰিব পৰাকৈ ৰণকৌশলে আমি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ম আৰু ইফালে মহাজোঁটত চামিল হোৱাৰ পিছতে বিপিএফত মুখ্যম আঘাত বিপিএফৰ এজন মন্ত্ৰীয়ে যোগ দিব বিজেপিত মন্ত্ৰীজনৰ লগতে বিপিএফৰ আন 2-3জন বিধায়কো হৈছে বিজেপিমুখী এআৰডিএফৰ সৈতে মহাজোঁট কৰাত ক্ষোভ প্ৰকাশ কৰে বিপিএফৰ মন্ত্ৰী বিধায়কে মহাজোঁটত চামিল হৈছে বিপিএফ এই কথা আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰ পাছতে এতিয়া মুখ্যম আঘাত বিপিএফৰ এজন মন্ত্ৰীয়ে যোগ দিব বিজেপিত আৰু মন্ত্ৰীজনৰ লগতে বিপিএফৰ আন 2-3জন বিধায়কো সাজু হৈছে বিজেপি গমনলৈ এআৰডিএফৰ সৈতে মহাজোঁট কৰাত ক্ষোভ প্ৰকাশ কৰে বিপিএফৰ মন্ত্ৰী বিধায়কে আৰু আমি জনাও প্ৰাইম টাইম 18ৰ ব্ৰেকিং নিউজ 18ৰ হাতত বিপিএফৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা বৰভূমিৰ 12টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিপিএফে 28 নম্বৰ গোসাইগাঁও সমষ্টিত মাজেন্দ্ৰ নাৰ্জাৰীৰ নাম এই মুহূৰ্তত উচ্চাৰিত হৈছে 29 নম্বৰ পশ্চিম কোকৰাঝাৰ সমষ্টিত ৰবিৰাম নাৰ্জাৰী 30 নম্বৰ পূব কোকৰাঝাৰ সমষ্টিত প্ৰমীলা ৰাণী ব্ৰহ্ম এই মুহূৰ্তত 12টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া বিপিএফৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকা আমি জনাইছো নিউজ 18ৰ দৰ্শকসকলক 31 নম্বৰ সিডলি সমষ্টিত চন্দন ব্ৰহ্ম 33 নম্বৰ বিজনী সমষ্টিত কমল সিং নাৰ্জাৰী 58 নম্বৰ তামুলপুৰ সমষ্টিত চন্দী বসুমতাৰী 62 নম্বৰ বৰমা সমষ্টিত মনেশ্বৰ ব্ৰহ্ম 63 নম্বৰ চাপাগুৰি সমষ্টিত থানেশ্বৰ বসুমতাৰী 64 নম্বৰ পানেৰী সমষ্টিত কমলী বসুমতাৰী 65 নম্বৰ কলাইগাঁও সমষ্টিত মহেশ্বৰ বসুমতাৰী 70 নম্বৰ মাজবাট সমষ্টিত শৰণ বৰুৱে টিকট পোৱাৰ সম্ভাৱনা প্ৰকট 4 মাৰ্চৰ ভিতৰত বিপিএফে ঘোষণা কৰিব প্ৰাৰ্থী তালিকা বিপিএফৰ শীৰ্ষ সূত্ৰই সদৰি কৰিছে এই তথ্য এই মুহূৰ্তত নিউজ 18ৰ হাতত বিপিএফৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকা ইতিমধ্যে 12টা সমষ্টিতে প্ৰাৰ্থী আগবঢ়াব বিপিএফে মহাজোঁট বন্ধনত চামিল হৈছে বিপিএফ আৰু বিশেষকৈ দিছপুৰত চৰকাৰ গঠনৰ ক্ষেত্ৰত বিপিএফৰ ভূমিকা অপৰিসীম এই কথা বিপিএফ প্ৰধান হাগ্ৰামা মাহিলৰীয়ে উল্লেখ কৰিছে আৰু শেহতীয়াকৈ নিউজ 18ৰ হাতত আহি পৰিছে বিপিএফৰ সম্ভাৱ্য প্ৰাৰ্থীৰ এই তালিকা জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছো এই মুহূৰ্তত বিজু এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ 12টা সমষ্টিতে বিপিএফে প্ৰাৰ্থীটো আগবঢ়াব এই মুহূৰ্তত সম্ভাৱ্য প্ৰাৰ্থী তালিকা নিউজ 18ৰ হাতত হয় বিৰোধী যে মহাজোঁট 7টালৈ বৃদ্ধি পাইছে ৰাজনৈতিক দল তাৰ পাছত বিপিএফ জইন কৰাৰ পাছত 7টালৈ বৃদ্ধি পোৱাৰ পাছত শেহতীয়াকৈ এক সম্ভাৱ্য প্ৰাৰ্থী তালিকা নিউজ 18ৰ হাতত পৰিছে ইতিমধ্যে আপুনি দৰ্শকক জনাইছে নিউজ 18ৰ দৰ্শকক যে 12টা সমষ্টিৰ যি প্ৰাৰ্থী তালিকা আমাৰ হাতত পৰিছে সেইকেইটা আটাইকেইগৰাকী বিপিএফত 2016ত নিৰ্বাচনত জয়ী হোৱা বিধায়ক আৰু এই আটাইকেইগৰাকীৰ ভিতৰত আচলতে তামুলপুৰ সমষ্টিত বিধায়কগৰাকী ইমানুৱেল মুছাহাৰী কিছুদিন পূৰ্বে তেওঁ পদত্যাগ কৰিছিল বিপিএফৰ পৰা আৰু বিজেপিত ইতিমধ্যে জইন কৰিছে আৰু সেই তামুলপুৰ সমষ্টিটোত চন্দী বসুমতাৰীক এইবাৰ প্ৰাৰ্থিত্ব দিব বুলি আমাৰ হাতত তথ্য আহিছে আৰু ওদালগুৰি সমষ্টিটোত এটা কথা আছে যে মন্ত্ৰী ৰিহন দৈমাৰী আচলতে এই মুহূৰ্তত চৰ্চা চলি আছে বিভিন্নজনে দাবী কৰে যে তেওঁ বিজেপিত যোগদান কৰিব কিন্তু এইগৰাকী ৰিহন দৈমাৰীকো আচলতে দলৰ মাজতে থাকি দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে হাগ্ৰামা মহিলাই আৰু এই ক্ষেত্ৰত 4 মাৰ্চৰ ভিতৰত এই প্ৰাৰ্থী যি 12জনীয়া প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে দৰ্শকক আপোনালোকে জনাইছে আমি জনাইছো আপুনি নামবোৰ উল্লেখ ইতিমধ্যে কৰিছে মই দুনাই ক'ব বিচৰা নাই কিন্তু এই 12গৰাকী প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে প্ৰস্তুত কৰিছে আৰু এই ক্ষেত্ৰত মিত্ৰজোঁট মহাজোঁটৰ সকলৰ নেতৃত্বৰ সৈতে ইতিমধ্যে হাগ্ৰামা মহিলাই যোৱাকালি নিশাৰ ভাগত আলোচনা কৰিছে আৰু এই কেইগৰাকী প্ৰাৰ্থীক দিছপুৰলৈ অহাৰ ক্ষেত্ৰত মহাজোঁট বন্ধনৰ আটাইকেইটা দলে তাত সহায় আৰু সমৰ্থন আগবঢ়াব আৰু তাৰ বিপৰীতে বাহিৰত থকা বড়ো জনগোষ্ঠীয় লোকসকলৰ ভোটসমূহ মহাজোঁট বন্ধনৰ দলসমূহৰ প্ৰাৰ্থীসমূহক যাতে দিব পৰা যায় সেই ক্ষেত্ৰতো বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাই চেষ্টা চলাব আৰু এই ক্ষেত্ৰত স্পষ্ট হ'ব 4 মাৰ্চৰ ভিতৰত যে এই 12টা সমষ্টিৰ প্ৰাৰ্থী তালিকা আমাৰ হাতত যি পৰিছে সেইসমূহ ঘোষণা কৰিব বিপিএফৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে
নিশ্চয় বিজু কুমাৰ ডেকা অত্যন্ত গুৰুত্বপূৰ্ণ কথা এআই যে মহাজোটবন্ধনত সামিল হৈছে বিপিএফ কিন্তু তেনে সময়তে আপুনি জনাইছে এগৰাকী প্ৰভাৱশালী মন্ত্ৰী বিপিএফৰ বিজেপি গমনৰ চিন্তা চৰ্চা অব্যাহত আছে আৰু তাৰ সমান্তৰালকৈ আন 2-3 জন বিধায়ক হয়তো বিজেপিলৈ যাব পাৰে এই চৰ্চা আজিৰ দিনটোত অব্যাহত আছে যি সময়ত মহাজোটবন্ধনৰ শক্তি হোৱা বুলি দাবী কৰিছে কেইবাটাও মহাজোটবন্ধনত থকা দলে তেনে সময়তে কিন্তু বিপিএফত এয়া এক মুখ্যম আঘাত হ'ব হয় তেওঁলোকৰ ফালৰ পৰা স্পষ্ট কৰা নাই ৰিহন দৈমাই এই মুহূৰ্তলৈকে কোৱা নাই আনুষ্ঠানিকভাৱে কিন্তু বিভিন্ন দিশৰ পৰা বিভিন্ন সূত্ৰই এই কথা দাবী কৰি আহিছে কিন্তু বিপিএফৰ শীৰ্ষ সূত্ৰই সদৰি কৰা মতে যে এই 12 গৰাকী যি বিধায়ক আছিল তামুলপুৰৰ বিধায়কগৰাকী ইমানুল মুছাহিৰে পদত্যাগ কৰাৰ পাছত সেই আসনখন খালী হৈ আছে আৰু সেই ইমানুল মুছাহিৰ স্থানত পূৰ্বৰ বিধায়ক সন্দীপ বসুমতাৰীক তাত প্ৰাৰ্থিত্ব দিয়াৰ বাবে আগবাঢ়ি যাহাক্ৰমা মহিলাই আৰু ৰিহন দৈমাৰী কথাটো ওলাই আছে বিজেপিলৈ যাব নেকি এই বিষয়টোক লৈ শীৰ্ষ সূত্ৰই সদৰি কৰা মতে ৰিহন দৈমাৰী পুৰণা দলৰ পুৰণা নেতা আৰু সেইগৰাকী জ্যেষ্ঠ নেতাক কোনো কাৰণত বিজেপিলৈ যাতে যাব নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি দলৰ মজিয়াতে তেওঁক সংস্থাপিত কৰাৰ বাবে আৰু বিশেষ দায়িত্ব দিয়াৰ বাবে তৎপৰ হৈ পৰিছে আৰু এটা কথা এই মুহূৰ্তত ক'ব বিচাৰিম যে ইউপিপিএল বিটিচি চৰকাৰ গঠন কৰাৰ পাছত দলৰ মাজত যিসমূহ খামখেয়ালি আছিল সেই খামখেয়ালিসমূহ ৰক্ষা কৰাৰ বাবে পূৰ্বৰ যিসকল বিধায়ক আছে সেই সকলকে আসন্ন বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে বা প্ৰাৰ্থিত্ব দিয়াৰ বাবে আগবাঢ়িছে নহ'লে বহুকেইগৰাকী বিধায়কে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে টিকট নাপালেহেঁতেন বুলি স্পষ্ট কৰিছে কিন্তু এই খামখেয়ালিসমূহ দূৰ কৰি দিছপুৰ দখলৰ ক্ষেত্ৰত যাতে তেওঁলোক আগবাঢ়ি যাব পাৰে 12টা সমষ্টিয়ে যাতে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ বিধায়কসকলকে টিকট দিয়াৰ বাবে আগবাঢ়িছে হাগ্ৰামা মহিলাই ধন্যবাদ বিজু কুমাৰ ডেকা ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক আৰু এই ক্ষেত্ৰত বিপিএফৰ খহনীয়া ৰোধৰ ক্ষেত্ৰত কেনে ধৰণৰ ৰণকৌশল প্ৰস্তুত কৰে সেয়া স্পষ্ট হ'ব আৰু 4 মাৰ্চত স্পষ্ট হ'ব এই তালিকা আৰু এই মুহূৰ্তত আমি জনাইছো আমাৰ হাতত পৰা বিপিএফৰ 12 জনীয়া সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা অসমত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী কংগ্ৰেছৰ নিৰ্বাচনী ফলাফলক লৈ আশাবাদী প্ৰিয়ংকা গান্ধী মা কামাখ্যাৰ আশীষ লৈ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে আৰম্ভ কৰিলে অসমত কংগ্ৰেছক উদ্ধাৰ অভিযান মা কামাখ্যাৰ আশীষ লৈ অসমত ৰণহুংকাৰ প্ৰিয়ংকা গান্ধীৰ অসমত উপস্থিত হৈ বিভিন্ন কাৰ্যসূচীত অংশ লোৱাৰ পিছত সম্পাদকগৰাকীয়ে প্ৰকাশ কৰিলে এইবাৰ ভাল ফলাফল দেখুৱাব কংগ্ৰেছ দলে आशा ये है कि हम अच्छा परफॉर्म करेंगे चुनाव में और हमारे सारे कार्यकर्ता बहुत काम कर रहे हैं लोगों के बीच जा रहे हैं बहुत मजबूती से काम कर रहे हैं দুদিনীয়া ভ্ৰমণসূচীৰে পুৱাই গুৱাহাটীত উপস্থিত হোৱা প্ৰিয়ংকা গান্ধীয়ে বিমানবন্দৰৰ পৰা পোনে পোনে যাত্ৰা কৰে কামাখ্যা মন্দিৰলৈ পূৰণ কৰে বহুদিনৰ ইচ্ছা मैं यहाँ बहुत समय से आना चाह रही हूँ कुछ सालों से मैं आना चाह रही थी तो मैं आज बहुत खुश हूँ कि मैं आज यहाँ आ पाई मेरी ख्वाहिश थी और मैंने माँ का आशीर्वाद मांगा खासतौर से असम के लोगों के लिए आशीर्वाद मांगा खुश रहें खुशहाल रहें মা কামাখ্যাৰ আশীষ লৈ প্ৰিয়ংকাই অসমত কংগ্ৰেছ উদ্ধাৰৰ বাবে আৰম্ভ কৰে উত্তৰ অসম মধ্য অসম যাত্ৰা দুপৰীয়াৰ ভাগত লখিমপুৰত উপস্থিত হোৱা প্ৰিয়ংকাই ভ্ৰমণ কৰে লখিমপুৰৰ সোণাৰীগাঁও পঞ্চায়ত উজনি আৰু উত্তৰ অসমৰ 10খন জিলাৰ কংগ্ৰেছৰ বিষয়ববীয়াৰে আলোচনাত মিলিত হয় কংগ্ৰেছ নেত্ৰীগৰাকী ভাগ লয় নিবনুৱা সমস্যাৰ বিৰুদ্ধে লখিমপুৰত কংগ্ৰেছে সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীত বিয়লি মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী আৰু উজিৰৰ টোল দৰ্শন কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে असम में महाजोट जीतेगा बीजेपी बहुत मेहनत कर रहे हैं कांग्रेस के कार्यकर्ता और जनता बहुत थक भी गई है जनता के लिए कुछ किया नहीं है जो वादे किए थे वो तोड़े हैं रोजगार के वादे किए थे वो पूरे नहीं किए तमाम वादे किए जो पूरे नहीं किए और ये चुनाव मेरी समझ में असम के अस्तित्व का चुनाव है बीजेपी अभी मैम डिमांड कर रहा है 100+ आप महाजोट के और होंगे 101
মাধৱদেৱৰ জন্মস্থানৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ সমষ্টি গহপুৰত প্ৰচাৰ অভিযান চলায় প্ৰিয়ংকা গান্ধীয়ে। মঙলবাৰেও বিশ্বনাথত মহিলা চাহ শ্ৰমিকৰে বাৰ্তালাপ তথা তেজপুৰত মহাভৈৰৱ মন্দিৰৰ আশীষ লৈ জনসভা সম্বোধন কৰাৰ বিস্তৃত কাৰ্যসূচী আছে প্ৰিয়ংকা গান্ধীৰ। যদি কোনোবা বিজেপিৰ নেতাসকলে যদি বাহিৰলৈ কেম্পেইন কৰিবলৈ যায়, আমি ভাবোঁ যে তেওঁলোকৰ পত্নী, তেওঁলোকৰ ল'ৰা ছোৱালীও প্ৰিয়ংকা গান্ধীৰ ভীমলৈ আহিব, এনেকুৱা এটা পৰিৱেশ ইয়াত হৈছে। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰিয়ংকা গান্ধীৰ আগমনে উৎফুল্লিত কৰি তুলিছে কংগ্ৰেছক। লখিমপুৰত নাচি বাগি আনন্দত আত্মহাৰা হৈ উঠিল কংগ্ৰেছ কৰ্মী আৰু সমৰ্থক। সাজু হৈ আছে নাই প্ৰিয়ংকা গান্ধীক চাবলৈ? প্ৰিয়ংকা গান্ধীৰ আগমনে মানে আমাৰ কংগ্ৰেছ কৰ্মীসকলক উৎসাহিত কৰিছে বুলি ভাবিছোঁ। আমাৰ এনে লাগিছে যে ইন্দিৰা গান্ধী ডাঙৰীয়ানী আমাৰ মাজত আহিছে। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী যি মুখৰ যি একে চেহেৰা তাহানি আমাৰ নমস্য ইন্দিৰা গান্ধীৰ লগত মিলে আৰু আমি খুবেই উৎসাহিত হৈছোঁ। এই মুহূৰ্তত বিহু নৃত্যত ভাগ ল'বলৈ এই মুহূৰ্তত আমি দেখুৱাইছোঁ প্ৰিয়ংকা গান্ধী বিহু নৃত্যত ভাগ ল'ব প্ৰিয়ংকা গান্ধীয়ে। क्या बोलेंगे असम के बारे में? यहाँ की बहुत खुशी हो रही है और आशा है कि यहाँ के परिणाम अच्छे होंगे। हम सब मजबूती से काम कर रहे हैं चुनाव के लिए। অসমৰ পৰিণাম ভাল হ'ব বুলি কৈছে, অসমত কংগ্ৰেছৰ পৰিণাম ভাল হ'ব বুলি কৈছে। আমি তেওঁৰ প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰিলোঁ। এয়া প্ৰিয়ংকা গান্ধীৰ যিখন বাহন, অসম বচাওক যিখন বাহন, সেই বাহনত এই মুহূৰ্তত এয়া প্ৰিয়ংকা গান্ধীক দেখা গৈছে আৰু প্ৰিয়ংকা গান্ধীৰ লগতে অন্যান্যসকল আছে। আমি প্ৰিয়ংকা গান্ধীৰ প্ৰতিক্ৰিয়া, প্ৰথম প্ৰতিক্ৰিয়া নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক আমি দেখুৱালোঁ। অসমীয়া সংস্কৃতি পৰম্পৰাৰ ওপৰত চলিছে আক্ৰমণ। গহপুৰত এই মন্তব্য কৰিলে কংগ্ৰেছ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে। লখিমপুৰত জনসভা শেষ কৰাৰ পিছতে উপস্থিত হয় গহপুৰত আৰু গহপুৰত উপস্থিত হৈ বৰপুখুৰীস্থিত শ্বহীদ কনকলতা বৰুৱা, মুকুন্দ কাকতি উদ্যানত দুয়োগৰাকী শ্বহীদৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে প্ৰিয়ংকা গান্ধীয়ে। ये जो चुनाव है ये असम के अस्तित्व की लड़ाई है। इसमें भाजपा के तरफ से असम की संस्कृति और असम के अस्तित्व पे हमला हो रहा है और असम के लोगों को खड़ा होना चाहिए, शक्ति से खड़ा होना चाहिए और उस राजनीतिक पार्टी को चुनना चाहिए जो उनके अस्तित्व को मजबूत बनाए, जो उनका विकास करे और जो झूठे वादे नहीं करे। जितने भी वादे भाजपा ने किए उनमें से एक भी वादा उन्होंने रखा नहीं। 25 लाख रोजगार का वादा किया था, 1 लाख रोजगार भी नहीं दिए, 80,000 से ज़्यादा नहीं दिए। इस तरह के तमाम वादे थे जो उन्होंने तोड़े। तो असम की जनता बहुत समझदार है, अच्छी तरह से जानती है कि पिछले 5 सालों में देखा है कि कितना काम हुआ है और क्या हुआ है। এই মুহূৰ্তত ব্ৰেকিং নিউজ। আসনক লৈ অংক মিলা নাই অগপ বিজেপিৰ।
সভাপতি অতুল বৰাৰ আবাসত পুনৰ বৈঠক বিশ্বনামতে বিজেপি আসন এৰি দিয়া নাই অগপক বিজেপিৰ বৈঠকত সিদ্ধান্ত নোলোৱাত পুনৰ বৈঠকত মিলিত হ'ল অগপৰ নেতৃত্ব বৈঠকত উপস্থিত আছে অগপৰ কেইবাজনো নেতা বিধায়ক বিজেপিৰ স্থিতিক লৈ অসন্তুষ্ট অগপৰ নেতৃত্ব কাক এৰিব কাক ধৰিব তাক লৈ বিপাঙত অগপৰ নেতৃত্ব এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ 3 ঘণ্টা ধৰি অগপ আৰু বিজেপিৰ নেতৃত্বৰ মাজত আসনক লৈ আলোচনা হয় কিন্তু কোনো সমাধান সূত্ৰ নোলাল এই আলোচনাত আসনক লৈ অংক মিলা নাই অগপ বিজেপিৰ যাৰ বাবে সভাপতি অতুল বৰাৰ আবাসত পুনৰ আন এক বৈঠকত মিলিত হৈছে এইবাৰ অগপৰ নেতৃত্ব বিশ্বনামতে বিজেপি আসন এৰি দিয়া নাই আঞ্চলিক দলটোক বিজেপিৰ বৈঠকত সিদ্ধান্ত নোলোৱাত পুনৰ এই বৈঠকৰ আয়োজন কৰা হয় এই বৈঠকত উপস্থিত আছে অগপৰ কেইবাজনো নেতা বিধায়ক বিজেপিৰ স্থিতিক লৈ অসন্তুষ্ট অগপৰ নেতৃত্ব কাক এৰিব কাক ধৰিব তাক লৈ সম্প্ৰতি বিপাঙত পৰিছে অগপৰ নেতৃত্ব আৰু 4 মাৰ্চত দিল্লীত চূড়ান্ত সিদ্ধান্তত উপনীত হোৱাৰ কথা আসন বুজাবুজিক লৈ দুইটা দলৰ নেতৃত্ব কিন্তু এই মুহূৰ্তত আমি জনাও যে প্ৰায় 3 ঘণ্টা ধৰি দুইটা দলৰ নেতৃত্বৰ মাজত আসনৰ বুজাবুজিক লৈ আলোচনাত মিলিত হৈছিল দুইটা দলৰ নেতৃত্ব কিন্তু কোনো ধৰণৰ সমাধান সূত্ৰ নোলাল সেই বৈঠকত আৰু যাৰ পৰিপ্ৰেক্ষিতত শেহতীয়া খবৰ আমাৰ হাতলৈ আহিছে যে বিজেপিয়ে যি ধৰণে আসন বিচাৰিছে অগপই সেই ধৰণে আসন এৰি দিবলৈ সন্মতি প্ৰকাশ কৰা নাই যাৰ বাবে এতিয়া বিপাঙত পৰিছে অগপৰ নেতৃত্ব সভাপতি অতুল বৰাৰ আবাসত এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে অগপৰ নেতৃত্ব আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছো পোনপটীয়া সম্প্ৰচাৰত বলেন এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ যে বিজেপিৰ যি আলোচনা সেই আলোচনাত অসন্তুষ্ট হৈছে অগপৰ নেতৃত্ব বৰ্তমান বৈঠকত মিলিত হৈছে অতুল বৰাৰ আবাসত অগপৰ নেতৃত্ব চাওক নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ইতিমধ্যে মিত্ৰজোঁটত থকা অগপ আৰু ভাৰতীয় জনতা পাৰ্টিয়ে আজি ৰাতিপুৱাৰ ভাগতে এখন 2 ঘণ্টা ধৰি প্ৰায় এখন বৈঠকত মিলিত হৈছিলে য'ত আচলতে সেই বৈঠকত আলোচনা হৈছিলে আসনক লৈ অগপ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত আসনৰ বুজাবুজি কি ধৰণৰ হ'ব আৰু 21ৰ নিৰ্বাচনত এই বিষয়টোৰ বিষয়ে আলোচনা স্থান পাইছিলে যদিও পূৰ্বতে বহু কথা চৰ্চিত হৈছিলে হেয়া আছিলে যে অগপৰ বৰ্তমানৰ যিকেইটা সমষ্টি তাৰে 5টা সমষ্টিক ভাৰতীয় জনতা পাৰ্টিক এৰি দিব লাগে বুলি ইতিমধ্যে চৰ্চা হৈছিলে আৰু হেয়াই যেন আজিৰ যিখন নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অনুষ্ঠিত হোৱা বৈঠক যিখন তালিকালৈ দিল্লীলৈকে ৰাওনা হ'ব তাৰ প্ৰাক মুহূৰ্তত অনুষ্ঠিত হোৱা এই বৈঠকখনত সেই বিষয়টো স্থান পাইছিলে আৰু সেই বৈঠকতে গুৰুত্বপূৰ্ণভাৱে অগপৰ হাতত থকা 14টাকৈ যি স্থান বা 14খন আসন সেই আসনৰ ভিতৰত ভালে সংখ্যক সংখ্যা য'ত আচলতে হিন্দু ভোটাৰ থকা সেই স্থানসমূহৰ ভোটাৰৰ কেন্দ্ৰত থকা সেই স্থানসমূহক এইবাৰ 21ৰ নিৰ্বাচনৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিক এৰি দিব লাগে বুলি ইতিমধ্যে দলৰ মজিয়াত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্তৰ পিছতে বিশেষকৈ অগপ অসন্তুষ্ট হৈ দেখিব পোৱা গৈছিল যে অৰ্থাৎ অগপৰ হাতত থকা বৰ্তমানৰ 14খন আসনৰ ভিতৰত মাথোন অগপক 8খন আসনহে এৰি দিয়াৰ কথা কৈছে বাকী আসনসমূহৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব আন কেইবাটা সমষ্টি এৰি দিয়া হ'ব য'ত নেকি আচলতে সেই স্থানসমূহত অগপ বা মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হোৱাটো অত্যন্ত ক্ষীণ আশাক্ষীণ আৰু তেনে কিছুমান পাৰ্টি অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এইখিনি মুহূৰ্তৰ যে বিজেপিয়ে যি ধৰণে অগপ দাবী কৰিছে সেই ধৰণে বিজেপিয়ে আসন এৰি দিয়াত সন্মতি প্ৰকাশ কৰা নাই যাৰ পৰিপ্ৰেক্ষিতত অগপ নেতৃত্ব এইখিনি মুহূৰ্তত অসন্তুষ্ট হৈ এই বৈঠকত মিলিত হৈছে বৈঠক সন্দৰ্ভত বলেন আপুনি অধিক খবৰ ৰাখক আমি পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে কিছু সময় পিছতে কিন্তু তাৰ পূৰ্বে প্ৰাইম টাইম 18ত লৈছো আন এটি বাণিজ্যিক বিৰতি ষ্ট্ৰং মানে জানেনে মাইথন ষ্ট্ৰং মানে মাইথন নিৰ্মাণৰ মানদণ্ড